পোনপ্ৰথমে দা নিউজ প্লাছৰ সমূহ দৰ্শকক ঈদ উজ জহাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আহি উপস্থিত হৈছোঁ ধুবুৰী চহৰৰ ঈদগাহ ময়দানত। আৰু ঈদগাহ ময়দানত ক'ব লাগিব আচলতে এই ঈদগাহ ময়দানটোত প্ৰতি বছৰে ঈদৰ দিনাখনে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয়। সকলোৱে ইয়াতে আহি ঈদৰ নামাজ আদায় কৰে। আমি যদি ভিতৰৰ ফালে যাবলৈ চেষ্টা কৰিম আপোনালোকে দেখা পাব ভিতৰত যে এই ঈদগাহ মাতত এই প্ৰতি বছৰে ঈদৰ দিনাখনে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয়। সকলোৱে আহি ঈদৰ নামাজ আদায় কৰে। আৰু আজিও ইয়াতে এই ঈদৰ নামাজ আদায় হৈ আছে। আমি দা নিউজ প্লাছৰ সমূহ দৰ্শকক পোনপটীয়াকৈ দেখুৱাই আছোঁ যে এই ধুবুৰী চহৰৰ ঈদগাহ ময়দানৰ পৰা আৰু এক ধুনীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঈদগাহ ময়দানত। কিয়নো আজি ঈদৰ দিনাখনে সকলোৱে ওলাই আছে, সকলোৱে আহি ইয়াতে ঈদৰ নামাজ আদায় কৰিছে আৰু হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটে। এইবেলিও দেখা গৈছে যে আজিৰ পুৱাৰ পৰা বতৰটো খুব ভাল আছিলে, সেইবাবে সকলোৱে ওলাই আহিছে আৰু সকলোৱে আহি ইয়াতে ধুনীয়াকৈ ঈদৰ নামাজ আদায় কৰিব পাৰিছে। আৰু আমি দেখুৱাই আছোঁ কমিটিৰ যিটো আয়োজক ঈদগাহ ময়দানৰ কিছু লোক আছে, লোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ এইবাৰ উপস্থিত তেওঁলোকৰ ঈদৰ ব্যৱস্থাপনা কৰিছে। যি পোনপ্ৰথমে আপোনাক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাকো আৰু আপোনালোকৰ চেনেলৰ মাধ্যমত গোটেই অসমবাসীক ঈদৰ শুভেচ্ছা জনাইছোঁ। কিমান লোকৰ সমাৱেশ আপোনালোকে ভাবিছে ইয়াতে এইটো বছৰ অকণমান কমেই পাইছোঁ আমি 8,000 পৰা 10,000 মান অনুমানিত কৰিছোঁ আমি। আৰু আজি যি ঈদৰ দিনাখনে আপোনালোকে মানে ৰাইজলৈ কি শুভেচ্ছা জ্ঞাপন কৰিব? আপোনালোকে জানে যে এইটো ঈদ খালি আমাৰ কাৰণে ঈদ নহয়, ফেষ্টিভেল অফ ছেক্ৰিফাইচ। আৰু মই এইটোৱে আহ্বান জনাইছোঁ যে আমি গোটেই অসমবাসী যাতে মিলা প্ৰীতিৰে থাকিব পাৰোঁ, সেইখিনিয়ে আৰু। সঁচা নিশ্চয় ক'ব লাগিব যে ঈদগাহ ময়দানৰ পৰা এটা মেছেজ দিছে সকলোৱে এই ঈদৰ যাতে সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে। আমিতো পোনপটীয়াকৈ দেখিব যাওঁ এতিয়া চাবলৈ এতিয়াও যি ইমাম আছে, ইমামে এতিয়া তেওঁলোকৰ যি তেওঁলোকৰ লোকসকল আহিছে সকলোকে তেওঁলোকৰ যি ধাৰ্মিক কথাবিলাক কৈ আছে, শুনি আছে। আৰু আমিও দেখুৱাই আছোঁ দা নিউজ প্লাছৰ সমূহ দৰ্শকক ধুবুৰীৰ ঈদগাহ ময়দানৰ পৰা। আচলতে এক ধুনীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ইয়াতে লোকাৰণ্য হৈ গৈছে। প্ৰতি বছৰে এই ঈদগাহ ময়দানত হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয়। আৰু আজিও ঈদগাহ কমিটিৰ পৰা যি জানিবলৈ দিছে 8,000 পৰা প্ৰায় 10,000 মানুহ ইয়াতে সমাৱেশ ঘটিছে। আৰু ইয়াতে দেখা গৈছে এনে এক পৰিৱেশ। সৰ্বপ্ৰথমে মই সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি বতৰ ভালে দিছে, সেইকাৰণে আল্লাহৰ শুক্ৰিয়া আদা কৰোঁ। আমি সকলোৱে মিলি ইয়াত ভালভাৱে নামাজ পঢ়িবলৈ পাইছোঁ। আৰু আমাৰ ইয়াত কমপক্ষে 25,000 মানুহৰ কথা আছে, 20,000 মানুহ হৈছে, 25,000 কেপাচিটি আছিল। পবিত্ৰ ঈদৰ দিনাখনে মই সকলোকে শান্তিপূৰ্ণ ভাতৃত্বভাৱে সকলোকে শান্তি মানে যাতে কোনো ধৰণৰ কাৰো কোনো অসুবিধা নহয়, সেইকাৰণে যিহেতু কুৰবানী ঈদ কাৰো ধৰণৰ কোনো অসুবিধা নাই, সেইকাৰণে শান্তিপূৰ্ণভাৱে ঈদ পালন কৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। এই ঈদগাহ কোন কোন ঠাইৰ পৰা মানুহ আহিছে? আমাৰ ধুবুৰী মিউনিচিপালিটি এৰিয়া, আশে পাশে ভিলেজ এৰিয়াৰ পৰা বাহিৰৰ পৰা বহুত মানুহ আহে। গৌৰীপুৰ বিলাচীপাৰাৰ পৰা বহুত মানুহ আহে, কাৰণ এইটো ধুবুৰী অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ ঈদগাহ আৰু বহুত ঐতিহাসিক ঈদগাহ, সেইকাৰণে সকলোৱে ইয়াত পচন্দ কৰে আৰু ইয়াত নামাজ পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে। ইয়াত আজি ধুবুৰী ঢাকাইপট্টি জামে মছজিদের ইমাম মৌলানা রুস্তম আলী সাহেবে ইমামতি করে আৰু তাৎপর্য ব্যাখ্যা করে বালুচর জামে মছজিদের ইমাম মুফতি তৌফিক আলম সাহেব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।